কাৰণ মই এজনী ব্ৰাহ্মণ ছোৱালী ভাল পোৱাৰ কাৰণে মই সেই সময়ত বহুত কান্দিছিলোঁ। মই এনেকুৱা লাগিছিলে মই কিয় ব্ৰাহ্মণ নহ'লোঁ। কিন্তু সেই ছোৱালীজনীক নিজৰ পিতৃ মাতৃয়ে ইমানেই বাধ্য কৰি পেলালে লাষ্টত এই ছোৱালীজনীয়ে নিজৰ সঁচা ভাল পোৱা জলাঞ্জলি দিব লগা হৈ গ'ল যে ইণ্টাৰকাষ্ট মেৰেজ কৰোঁ কিন্তু নহ'ব, বিয়া পাতো নাপাতো, কিন্তু মোৰ সেই উচ্চ নিম্ন জাতিৰ কাৰণে মোৰ সেই ব্ৰেকআপ হৈছিলে। আৰু কেতিয়াবা কাৰোবাৰ কোনোবা ছোৱালী ভাল লাগি যায়, যেতিয়া মই ব্ৰাহ্মণ ছোৱালী বুলি গম পাওঁ নহয়, মই হাততে সেৱা দি গুচি আহোঁ, কৃষ্ণ মই নোৱাৰোঁ দেই, মই সেই দিনটোলৈ মনত পৰি যায়। এই কাষ্টিজিমৰ যিটো মোক বিভেদ কৰিছিলে সেই দিনটোলৈ মোৰ মনত পৰি যায়। যিমানে তেওঁক ভাল নালাগক কিয়, যিমানে তেওঁক ভাল নহওক, সিদিনাখনে মই গম পাওঁ যে এজনী ছোৱালী ব্ৰাহ্মণ ছোৱালী। মই বোলো সেৱা জনালো, কৃষ্ণ তুমি যদি আছা ভালে থাকা, তোমাৰ প্ৰতি মোৰ যদি অকণমানো ভাল পোৱা হৈছিলে সেইখিনি মই তাতে শেষ কৰিলোঁ। কাৰণ মই জানোৱেই ছোৱালীজনীয়ে যিমানে ভাল নাপাওক কিয় পিতৃ মাতৃয়ে সেই গোড়ামীটোৰ দ্বাৰা এদিন এটেক কৰিবই। আচলতে পডকাষ্ট প্ৰথম মই কৰিব লাগিছিলে, কিন্তু মোৰ ইণ্টাৰভিউ ল'ব লাগিছে দেৰগাঁও ডায়েৰীৰ পৰা পডকাষ্ট চেনেল মিষ্টাৰ বিটু লাগি আছে, যি মন যায় তাকে সোধা। মন যায় তোমাৰ অনুষ্ঠান, তো মিষ্টাৰ বিটু পডকাষ্ট অনুষ্ঠানত আজি তুমি মোক ইণ্টাৰভিউ ল'ব লাগিব, চলোৱা। আচলতে পডকাষ্টটো হ'ল মিষ্টাৰ বিটু দাৰ আৰু অনুষ্ঠানটো হৈছে মন যায়। সেইকাৰণে আজি মনৰ কথা পাতিম আৰু তেওঁক নতুনকৈ পৰিচয় কৰি দিয়া কোনো প্ৰয়োজনে নাই। তেখেত হৈছে মিষ্টাৰ বিটু, অসমৰ জনপ্ৰিয় ইউটিউবাৰ আৰু মানুহৰ কাৰণে কাম কৰে, নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ তেওঁ প্ৰতিষ্ঠাপক। বিশেষকৈ বিটু দা, আপুনি আপোনাৰ যাত্ৰাটোৰ সম্পৰ্কে যদি আপুনি সুধো, বিটুৰ পৰা মিষ্টাৰ বিটু কেনেকে হ'ল? আচলতে কথাটো কি, মিষ্টাৰ বিটুটো এটা মানুহৰ এটা আৱেগ হয় আৰু মিষ্টাৰ বিটু এটা অনুষ্ঠান হয়। বিটু আছিলে এজন সাধাৰণ মানুহ, আৰু এই সাধাৰণ মানুহজনে মানুহৰ মাজলৈ গৈ মানুহক জীৱন উদ্ধাৰ কৰিব যেতিয়া লাগি গ'ল তেতিয়া মিষ্টাৰ বিটু হৈ গ'ল। বিটুৰ আগে পাগে কোনো উপাধি নাই, অকল মিষ্টাৰ বিটু, শ্ৰী বিটুৱে, কোনো উপাধি নাই। মানে জুবিন দাই যেনেকৈ জাতি নাই ধৰ্ম নাই, কেৱল মানে মানুহৰ কাৰণে। এতিয়া বহুতে ক'ব জুবিন দা নাই কাৰণে এইটো লৈছে, নহয়, জুবিন দা থকাৰ দিনৰ পৰা জুবিন দা জানে মিষ্টাৰ বিটু বুলি, তেতিয়াৰ পৰাই মোৰ উপাধি নাই। উপাধি এটা কাৰণে নাই, প্ৰথম কথা চব মানুহকে যদি আপুনি সমানে আগুৱাই নিবলৈ হয়, প্ৰথম নিজৰ যি উপাধি বা নিজৰ জাতি ধৰ্ম সেইখিনি ত্যাগ কৰিব লাগিব। কাৰণ উপাধি হওক, জাতি হওক, ধৰ্ম হওক, এটা আত্ম অহংকাৰ থাকে। তই আমুক জাতি, মই তামুক জাতি, তই মই থাকি আমি হবলৈ হলে প্ৰথমতে নিজৰ কি জাতি কি উপাধি সেইটো বাদ দিব লাগিব। সেইকাৰণে প্ৰথমতে সেইটো বাদ দি লৈছিলো। আমাকো বহুতে সোধে যে মিষ্টাৰ বিটু আচলতে প্ৰকৃত নামটো কি, উপাধি কি, সেইকাৰণে আপোনাক সুধিলো যে মিষ্টাৰ বিটু এটা সুন্দৰ উদাহৰণ দিলে, এটা উপাধি গণ্ডি লৈ এটা বা জাতি গণ্ডি লৈ থাকিব নোৱাৰে। তেওঁ গোটেই সমাজখনকে তেওঁক লাগিব, গোটেই সমাজখনৰ মাজত মিষ্টাৰ বিটু হিচাপে যিহেতু চিনি পায়, তেনেকে তেওঁ পৰিচয় দিব বিচাৰে। সকলো মানুহে হয় ন, হয়তো মানুহৰ মাজত কি এইবিলাক থাকিব লাগে? মোৰ মতে একো থাকিবই নালাগে, তেতিয়াহে আপুনি আচলতে মানুহ বুলি মানুহক চিনি পাব। যদি মই আমুক, মই তামুক সেইবুলি ভাবি থাকে, তেতিয়াহ'লে অকল মই হয়হে কাম হ'ব, আমি হয় কাম নহ'ব। আমিতো আনিবলৈ হ'লে প্ৰথমতে এই বস্তুটো ত্যাগ কৰিব। মানে মই থাকে অহংকাৰ, আমি থাকে মানে সকলোকে লৈ আগবঢ়া, একতা থাকে। আৰু মই একো কৰিব নোৱাৰো, আমি মিলিহে কৰিব পাৰিম। আজি যি নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম মই কৰা নাই, মই মাত্ৰ তাৰ সেনাপতি, আৰু আমি হৈহে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম গঢ় লৈছে, য'ত নেকি তোমালোকৰ দেৰগাঁৱতো সেই অনুষ্ঠান কৰিছিলো, মানে 10, 20, 100 যি দিছিলে সেইমতেহে আশ্ৰম হৈছে। আজি মই মাত্ৰ মাটি ডনেট কৰিছো আৰু মই পৰা আমিলে যাত্ৰা কৰিয়ে মিষ্টাৰ বিটু হৈছো। এতিয়া আপোনাৰ ঘৰ ক'ত সকলোৱে জানিব বিচাৰে? ঘৰ একচুৱেলি মোৰ গোলাঘাট জিলা পৰে, আৰু মোৰ সমষ্টি পৰে বোকাখাট, থানা পৰে কমাৰগাঁও, আৰু গাঁওখনৰ নাম হ'ল মহুৰামুখ হাঁহচৰা গাঁও। ঘৰত কোন কোন আছে আপোনাৰ? ঘৰত মা দেউতা মই। আৰু জানিব বিচাৰে মিষ্টাৰ বিটুৱে ইউটিউবৰ বাহিৰে, মানুহক সেৱা কৰাৰ বাহিৰে অন্য উপাৰ্জনৰ যিটো এটা থাকে ন, উপাৰ্জন কি কৰে, কেনেকে ঘৰ চলে, কি কৰে? আচলতে মই মেডিকেলৰ মই এজন এমপ্লয়ী হয়। মই 2010 চনতে মই গভৰ্ণমেণ্ট এমপ্লয়ী আছিলো গোলাঘাট চিভিলত, আৰু মই তেতিয়াই মেডিকেলত চাকৰি মাত্ৰ 2-3 বছৰ কৰি পেলাই বাদ দি দিলো। বাদ দিয়াৰ পিছত আকৌ গুৱাহাটী গলো, গুৱাহাটীতো সেই মেডিকেলে কেৰিয়াৰ আৰম্ভ কৰিলো। শিকিবলৈ গলো একচুৱেলি গুৱাহাটী। যেতিয়া আমি মেডিকেলৰ এটা যিকোনো কাম শিকিবলৈ হয়, আমি ডাঙৰ জেগাত যাব লাগিব। সেইকাৰণে কাম শিকিবৰ কাৰণে মই চৰকাৰী চাকৰি বাদ দি পেলাই প্ৰাইভেটত গুচি গলো। চৰকাৰী চাকৰি বাদ দিয়ে মানুহে প্ৰাইভেটৰ পৰা চৰকাৰীলৈ যায়, আপুনি চৰকাৰী? মোৰ উদ্দেশ্য আছিল কাম শিকা। মোৰ এইটো নহয় যে মই চাকৰি কৰিম, টকা পাম, আৰামত জীৱন পাৰ কৰিম, সেইটো নহয়। মোৰ উদ্দেশ্য হ'ল কাম শিকিব লাগে, সেই কামখিনিৰ দ্বাৰা মই নতুন কিবা এটা আনিব লাগে। আৰু সেইকাৰণে মোৰ মেডিকেলৰ কাম শিকাৰ প্ৰতি খুব ইচ্ছা আছিলে। মই প্ৰথম আছিলো ব্লাড বেংক টেকনিচিয়ান। তাৰপিছত মই ভাবিলো যে মই অকল এইটোত আবদ্ধ থাকিলে নহয়, ব্লাড বেংকৰ ট্ৰান্সমিশ্যন মেডিচিনৰ ওপৰত ষ্টাডি কৰিবৰ কাৰণে মই মানে বৃহৎ এলেকাত যাব লাগিব, যাৰ কাৰণে মই গুৱাহাটীত গুচি গলো। তাত মই ষ্টাডি কৰি এটা সময়ত মই কম্পনেণ্ট টেকনিচিয়ান হলো, কম্পনেণ্ট টেকনিচিয়ান বা কম্পনেণ্ট টেকনিকেল ছুপাৰভাইজাৰ হলো। তাৰপিছত গৈ পেলাই FRC's টেকনিচিয়ান হলো, যিটো আমাৰ ৰিচেণ্টলি কভিডৰ সময়ত শুনিছিলে FRC's যিটো কৰে, সেইবিলাক কৰিলো। সেইবিলাক কাম মই আজি যদি গুৱাহাটী নগলোহেঁতেন, মই আজি শিকিব নোৱাৰিলোহেঁতেন। সেইটো ইম্পৰ্টেণ্ট কথা। আৰু সেই শিকিবৰ কাৰণে মই
চৰকাৰী বাদ দি প্ৰাইভেটত গ'লো। এতিয়া আপোনাৰ ফাৰ্মাচী এখনো আছে। এতিয়া মই লাষ্টত কি কৰিলো, মই ভাবিলো যে মই যিটো মই গুৱাহাটীত মইতো চেলাৰী ড্ৰ কৰি থাকো, যিটো মই এজন কম্পনেণ্ট টেকনিকেল ছুপাৰভাইজাৰ চেলাৰী কিমান যিসকল মেডিকেল লাইনৰ মানুহ জানে, তো মই সেইটো চেলাৰী মোক আপাৰ আছামত নিদিয়ে। গোলাঘাট বা যোৰহাট বা এইটো অঞ্চলত সেই কম্পনেণ্ট বা FRCছৰ তেনেকুৱা ধৰণৰ ব্লাড বেংক নাথাকিব, গতিকে মই ফাৰ্মাচী খুলিব লাগিব, ফাৰ্মাচীত মই কাম কৰিব লাগিব। সেইকাৰণে মই ফাৰ্মাচিষ্ট কৰি ফাৰ্মাচী খুলিলো ইয়াত। বিশেষকে দাদা আৰু এটা কথা সুধিব বিচাৰে যে মিষ্টাৰ বিটুৱে বিয়া পাতিলে নাই পতা? বিয়া পতা নাই আৰু নাপাতো। দাদা আৰু কথা সুধিব বিচাৰিছো, বিশেষকৈ আপুনি এজন যুৱক আৰু প্ৰতিজন যুৱকৰ বা যুৱতীৰ জীৱনত এবাৰ হলেও প্ৰেম হয়। আপোনাৰ ক্ষেত্ৰত তেনেকুৱা প্ৰেম হৈছে নাই হোৱা? প্ৰেমৰ সংজ্ঞা কি আপোনাৰ মতে? প্ৰেম অভিয়াছলি হৈছে। প্ৰেম বস্তুটো এটা বেলেগ এটা অনুভূতি, জীয়াই থকা সাহস, আগুৱাই যোৱা এটা মানে স্থল। হয়। কিন্তু প্ৰেম মোৰ লগত বৰ স্থায়ীকে নাথাকে। মানে বস্তুটো কি, আজিকালি ছোৱালীয়ে কি বিচাৰে, সময় বিচাৰে। হয়। সময় দিব লাগিব আৰু এনি টাইম ফুৰাব চকাবলৈ লাগিব। কিন্তু মিষ্টাৰ বিটু আজিৰ তাৰিখত সময় নিৰ্দিষ্টকে একো দিব নোৱাৰে মানে, আৰু তেওঁক ফুৰাবলৈ সময় নাথাকে। আপুনি মানুহটো ব্যক্তিগত হৈ থকা নাই, কিন্তু ৰাজহুৱা হৈ গৈছে। সেইটোৱে মানে এটা সময়ত ভাল পালো বা বহুত সাংঘাতিক প্ৰেম কাহিনী আছিলে, মিছন চাৰিআলি প্ৰেম কাহিনী, এইবিলাক সকলোৱে চাইছে। মিছন চাৰিআলি প্ৰেম কাহিনী এটা সময়ততো বহুত বিখ্যাত আছিলে। মানে সেই সময়ছোৱাত যেতিয়া প্ৰেম কৰিবলৈ কৰিলো আৰু পিছত প্ৰেম কৰি এনেকুৱা লগা হ'ল যে প্ৰেম কৰাতকে প্ৰেম হেৰুৱা বেদনাটো বহুত বেছি। সঁচা কথা, বহুত বেছি হয়। আৰু সেইটো কাৰণে চিন্তা কৰিলো যে আমি যদি নিৰ্দিষ্টকে কাৰোবাক ভাল পাওঁ, সেইজন হঠাৎ গুচি গলে বহুত দুখ পোৱা যায়, বহুত কষ্ট পোৱা যায়। কিন্তু যেতিয়া আমি সেই ভাল পোৱাখিনি হাজাৰজনৰ মাজত বিলাবলৈ ধৰো, তাৰ মাজত 10জন নাইকিয়া হৈ গ'লো, কিন্তু আক্ষেপ নাথাকে। আৰু সেইটো কাৰণে মিষ্টাৰ বিটুৱে কি কৰিলে, নিৰ্দিষ্ট এজনক ভাল পায় সময়ত তেওঁ আঁতৰি যোৱাৰ পিছত দুখ পোৱাতকৈ সেই ভাল পোৱাখিনি দৃষ্টিটো মই হাজাৰজনৰ মাজত চাব ললো। আৰু সেইটো কাৰণে আজি আচলতে সকলোকে ভাল পাওঁ। তাৰ মাজত কোনোবা যদি 10-20জন নাইকিয়া হৈ গৈছে, সেইটো মোৰ কোনো আক্ষেপ নাই। কাৰণ ভাল পোৱা সদায় মানে আগুৱাই গৈ থাকে। ভাল পোৱা সদায় বহল হ'ব লাগে চাগে, মানে ভাল পোৱাই সদায় এখন সমাজ গঢ়িব লাগে, ভাল পোৱাই সদায় বিভিন্ন ঠাইত যাব লাগে। আজি ভাল পোৱা মোৰ কাৰণে ইমানেই বেছি হৈ গ'ল যে অসমখনেই মোৰ কাৰণে ঘৰৰ দৰে হৈ গ'ল। এটা সময়ত যেতিয়া নিজৰ কাৰণে কাম কৰিছিলো, তেতিয়া সেইটো মই লঘোণে ৰাখিছিলো। কিন্তু আজি যেতিয়া মিষ্টাৰ বিটু হৈ কাম কৰিছো, সকলোকে ভাল পোৱা বিলাব লৈছো, আজি মই লঘোণে থাকিব লগা নহয়। অসমত যদি নাযাওঁ, কাৰোবাৰ ঘৰত সোমাই দিলেই হয়, ভাল ৰেডি আৰু তেনেকুৱা টাইপৰ হৈ গৈছে। গতিকে সেই ভাল পোৱাটো আজিকালি, সেই প্ৰেমৰ ভাল পোৱাটো এতিয়া প্ৰেমৰ ভাল পোৱা হৈ থাকে, বেলেগ এটা ভাল পোৱা হৈ গ'ল। মানে প্ৰতিখন ঘৰে আপোনাৰ ঘৰ হৈ গ'ল। মানে আমি দেখিছো যে আপুনি হোটেলত সোমাই দিলে আপোনাক নিজেই খাবলৈ দিয়ে, কোনো বিল দিব দৰকাৰ নাই, বিল নলয়। তাৰোপৰি যদি সেইটোতো বাদেই, কিছুমান মোৰ লগত এতিয়া ভিডিঅ'ত থকা ল'ৰা, মোৰ লগত ৰাহুল গোজাত ক'ৰবাত যদি যায়, সিহঁতি গাড়ী ভাড়া নলয়, তেনেকুৱা টাইপৰ। তেনেকুৱা বহুত মানে সেই ভাল পোৱা বিলাকৰ মিনিংটো মোৰ বাবে বেলেগ হৈ গ'ল। আৰু আজিকালি ভাল পোৱাটো মেক্সিমাম স্বাৰ্থপৰ হৈ গ'ল। আজিৰ দিনত সেই প্ৰেম নাই। আমি যেতিয়া মোৰ 2011 চনত মোৰ প্ৰথম প্ৰেমৰ যৱনিকা পৰিছিলে তেজপুৰ মিছন চাৰিআলিত, আজিৰ পৰা 15 বছৰৰ আগত। সেই 15 বছৰৰ আগত যিটো প্ৰেম আছিলে, আজি সেই প্ৰেমটো বিচাৰি পোৱা নাযায়। তাৰ পিছতো বহুত ছোৱালী আহিলে, মানে বেছি দিন মানে টিকি থাকিব নোৱাৰিলে। মানে প্ৰথমতে আহিব যে আপুনি কৰা কাম বিলাক ভাল লাগে, বহুত ভাল পাওঁ, কিন্তু ভাল পাব বিচাৰে। কিন্তু যেতিয়াই সময় দিব নোৱাৰা হৈ যাওঁ, এতিয়া মোৰ সন্মুখত আছে এটা পৰিয়াল, জীৱন। মোৰ দুটা অপচন থাকিব, যে মই পৰিয়ালটোৰ কাৰণে, মই উদ্ধাৰ কৰিবৰ কাৰণে সেই পিতৃ মাতৃহীন ল'ৰা ছোৱালী তিনিটাৰ কাৰণে মই দৌৰিম, নে এজনী ছোৱালী, যিজনী ছোৱালী সকলো আছে তাইৰ কাৰণে দৌৰিম। প্ৰশ্ন আহি যায় ন। তো মই প্ৰথম সেই তিনিটা ল'ৰা ছোৱালীৰ কাৰণে সময় দিব লাগিব, যাৰ পিতৃ মাতৃ নাই, দুৰ্ভগীয়া জীৱন পাৰ কৰি আছে, তেওঁলোকৰ কাৰণে সময় দিব লাগিব। তো সেই সময়ছোৱাত যদি তেওঁ যদি থাকিব, যদি এডজাষ্ট কৰি থাকিব পাৰিলে, নোৱাৰিলে যদি তুমি যাব পাৰা, মই তোমাৰ লগত সেইখিনি সময় দিব নোৱাৰিম। কাৰণ জীৱনৰ কাৰণে যুঁজি থকা সময়ছোৱাত প্ৰেমক যদি প্ৰাধান্য দিয়া যায়, সেই সময়ত মানে স্বাৰ্থপৰ হৈ যায়, কিবা পাবলৈ কিবা হেৰুৱাবই লাগিব অভিয়াছলি। তো নিজৰ অন্তৰখনত আঘাত দি কাৰোবাক হেৰুৱাম, কিন্তু কাৰোবাৰ জীৱনটো দুখত পেলাই নিজক মানে আগুৱাই নিনো কেতিয়াও। আৰু এটা কথা, বিশেষকৈ আপুনি এজন উচ্চ শিক্ষিত ব্যক্তি, এখন আপোনাৰ ফাৰ্মাচী আছে, ধুনীয়াকে আপুনি এষ্টাব্লিছ, নিজে চলিব পৰাকে এখন ঘৰ আছে, মা দেউতা আছে। তাৰ পাছতো মানুহৰ কাৰণে কাম কৰাৰ যিটো প্ৰৱণতা বা হেঁপাহ, সেইটো কেনেকে জন্মিলে? মই কৈছো, মই মেডিকেল লাইনৰ মানুহ আছিলো। যেতিয়া মেডিকেলত কাম কৰি থাকো, তেতিয়া চবতকে দুৰ্ভগীয়া মানুহবোৰ মেডিকেলতে পোৱা যায় ন, হস্পিটেলত পোৱা যায়। সেই সময়ত মানুহৰ আৰ্তনাদ শুনিছিলো, মৃত্যুৰ কৰুণ বিননি শুনিছিলো। এতিয়া মই এটা সিদ্ধান্ত ললো যে মই জীৱনতো যদি মই অকল নিজক চলাবলৈ হয় বা ঘৰখন চলাবলৈ হয়, বেছি পইচা দৰকাৰ নাই, মই সাঁচিব পাৰো নেকি পইচা, যে এই মানুহখিনিৰ কাৰণে কাম কৰিব লাগে। তেতিয়াই মই সিদ্ধান্ত ললো যে মই এনেকুৱা এটা যাত্ৰা কৰো, যিটো যাত্ৰাত কেৱল মানুহৰ জীৱন উদ্ধাৰ হ'ব। আৰু চেষ্টাও কৰিলো, মই কিছুমান পইচা বচাবলৈ চেষ্টা কৰিলো। মই যেতিয়া মই নিজৰ ঘৰৰ পৰা পানী বটল লৈ যাওঁ, কিনি নাখাওঁ। যদি মই দিনটো 10টা পানী বটল খাওঁ কিনি পেলাই, তেতিয়া মই যদি ঘৰৰ পৰা 10টা পানী বটল লৈ যাওঁ, 100 টকা বাচিব। তেনেকে আমাৰ আননেচেচাৰী যিবিলাক খৰচ, সেইবিলাক বচাবলৈ চেষ্টা কৰিলো। আপুনি এই কথাটো কওঁতে মোৰ এটা কথা মনত পৰিলে, আপুনি এজন
অন্ধ মানুহ আনিবলৈ গৈছিলে শিৱসাগৰ চাগে ৰাতি আপোনাক মই লগ পাইছিলো বাতৰি শেষত মই আপোনাক সুধিছিলো যে ইমান ঠাণ্ডা আপুনি এটা হাফ চাৰ্ট পিন্ধি গৈছে চুৱেটাৰ নানিলে নেকি তেওঁ আপুনি কৈছিলে যে চুৱেটাৰটো ঘৰত থাকি আহিলে মই ইচ্ছা কৰা হেঁতেন শিৱসাগৰৰ পৰা দেৰগাঁৱতে বহুতখন বজাৰ আছে বহুতখন টাউন আছে এটা চুৱেটাৰ বা কিবা এটা কিনিব পাৰিলোহেঁতেন তাৰ মূল্যটো কিন্তু আপুনি সেই চুৱেটাৰটো যিমান পইচা যাব যিহেতু মোৰ ঘৰত আছেই সেইটো কাৰোবাক সহায় কৰিব পাৰিম এই কথাটো কিন্তু মন চুই গ'ল মোৰ জেকেট মোৰ পকেটত পইচা থাকে এনি টাইম 10-15,000 টকা থাকে কাৰণ ক'ত কেনেকে মানুহক দিব লগা হয় কোনো গেৰাণ্টি নাই জেকেট এটা মই কিনিব পাৰিলোহেঁতেন শিৱসাগৰ টাউনতো মই কিনিব পাৰিলোহেঁতেন ঠাণ্ডা লাগিছে কিন্তু মই চিন্তা কৰিলো যে মই 2000 বা 1500 টকা দি জেকেটটো এতিয়া কিনি ল'ম কিন্তু এতিয়াহে মোক লাগিছে ঘৰ পোৱাৰ পিছত আকৌ সেই পুৰণা জেকেটটো আছে দেখোন সেইটো এনেই পেলাই থাকিব পেলাই থোৱা 1500 টকাই যদি কাৰোবাক যদি এটা আপগ্ৰেড কৰিব পাৰি এটা ইম্পৰ্টেণ্ট কথা আমাৰ মানুহে এইটো ভুল কৰে থাকা বস্তু থকা স্বত্তেও কিনিব নালাগে সেইটো বহুত ডাঙৰ কথা মানুহে ৱেষ্টেজ কৰে এইটো ৱেষ্টেজ বুলি কৈছো নিজৰ কাৰণে যেতিয়া থকাতকৈ বেছি কিনে সেইটোতো অভিয়াছলি ৱেষ্টেজে হ'ব তোমাৰ ঘৰখনত যেনিবা চলিবৰ কাৰণে 1 কেজি চাউল লাগে তুমি 2 কেজি চাউল বনাই ডেইলি 1 কেজি চাউল মানে পেলাই আছা আল্টিমেটলি নিজৰ কাৰণে তুমি ব্যৱহাৰ কৰি ৱেষ্টেজ কৰিছা ৱেষ্টেজ কৰাখিনি আমি মানুহক বিলাব পাৰিলে তেওঁ মুখত এটা হাঁহি বিৰিঙিব তেওঁৰ জীৱনটো এটা সুখময় হ'ব সেইটোৱে চিন্তাধাৰা কৰি আগুৱাই যাওঁ বেলেগ একো নাই আৰু বিশেষকৈ আপোনাৰ যিখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম এতিয়া এখন আশ্ৰম নহয় মন্দিৰ হ'ল সকলোৱে নিজৰ ভাল লগা মুহূৰ্ত উপজা দিনৰ পৰা আদি কৰি বা জীৱনৰ সুখৰ মুহূৰ্ত এটা উপভোগ কৰিবলৈ কিন্তু আপোনাৰ যেনেকে মন্দিৰলৈ যায় তেনেকে কিন্তু আপোনাৰ আশ্ৰমলৈ আহে আমি দেখিছো গুৱাহাটী হওক বা বিভিন্ন জেগাৰ পৰা যেতিয়া কাজিৰঙাখন চাবলৈ আহে বা আমাৰ দেৰগাঁৱলৈ আহে কিন্তু আপোনাৰ ইয়াত এবাৰ নোহোৱাকে কোনো মানুহ নাযায় এই বস্তুটো কেনেকে সৃষ্টি হ'ল আশ্ৰমখন মই কৈছো যে মই ব্লাইণ্ডৰ কাৰণে এটা ৰিভলিউচন সৃষ্টি কৰিম আৰু মানুহে পাহৰি গৈছিলে যে ভগৱান অকল মন্দিৰতহে বিচাৰি যায় ভগৱানে কেতিয়াও কোৱা নাই যে মই মন্দিৰতে আছো মইতো নিজা ঘৰ ভগৱানৰ নিজা ঘৰ কেতিয়াও নাই আৰু মানুহে আজি তাৰিখত যেতিয়া মই প্ৰায় দেখো নামঘৰ মন্দিৰত বহুত টকা ডনেট কৰি দেই লাখ লাখ টকা ডনেট কৰে কিন্তু তাৰ আৰু এটা বস্তু বিচাৰে মোৰ নামটো তাৰ ভিতৰত নাথাকিব পাৰে বহুতে ভগৱানক কেতিয়াও তুমি নামৰ কাৰণে কাম কৰিব নালাগে আমি দেখো বিভিন্ন নামঘৰ মন্দিৰ হওক ফেনখন দিলেও তাত ডাটাটো লিখি থোৱা থাকে দানকে দান পাত্ৰটো ডাটাটো লিখি থোৱা থাকে হয় এতিয়া যদি অন্ধ আশ্ৰমখনত যদি মই কওঁ বোলে ডাটা তেতিয়া ডাটা মোৰ অসমৰ লাখ লাখ মানুহৰ নাম লিখিব লাগিব কাৰণ চবেতো 10 টকা 100 টকা দিছে ন এই 10 টকাটো কাৰোবাৰ ইটা আছৰ পৰা আহিছে না যদি 10,000 টকা ইটা ৰেট হয় তেতিয়া 10 টকা এছৰ পৰা ইটা আছে তেতিয়াহ'লে কোনোবাইতো লাখ টকা ডনেট কৰিছে লাখ টকাটো বহুত কিবা কিবি বনিছে চবতে ডাটা লিখি লিখি শেষ হৈ যাব লাগিব মই কৈছো যে আপোনালোকে সময় দিব পৰা নাই দুৰ্ভোগীয়ভাৱে মই নিজক উৎসৰ্গা কৰিছো নিজৰ জীৱনৰ বৈবাহিক জীৱন উৎসৰ্গা কৰিছো নালাগে কোনোদিন বিয়া নাপাতো মই নিজৰ প্ৰেমিক হ'বলৈ নাযাওঁ কাকো প্ৰেম নকৰো সেই সাম্য সুখৰ পৰা আঁতৰি আছো আপোনালোকে সাংসাৰিক সুখ থাকক কিন্তু মই যি যাত্ৰা কৰিছো যাত্ৰাত আপোনাৰ যি বাছি গৈছে তাত আপুনি ইনভেষ্ট কৰক মানুহৰ জীৱনৰ কাৰণে ইনভেষ্ট কৰক পইচাটো আহি থাকিব গৈ থাকিব কিন্তু আপুনি যিটো ইনভেষ্ট কৰি যাব সেই ইনভেষ্টমেণ্টটোৰ ৰিটাৰ্ণ ভগৱানে দিব কিন্তু আপোনাৰ ঘৰত নকয় নে মা দেউতাই যে তই মানুহৰ কাৰণে কাম কৰিছ নিজৰ কথাও চিন্তা কৰ সংসাৰখনো আগবঢ়াব লাগে মা দেউতাইতো কয় বহুত বাৰ কয় কিন্তু মা দেউতাইও বুজি পোৱা হৈছেগে যে আজিকালি বিয়া পতা মানে এটা স্বাৰ্থপৰ জীৱন হৈ পৰে অপ্ৰিয় হলেও এটা সত্য কথা মই জীৱনত মোৰ প্ৰথম প্ৰেম কাহিনী সেই যিটো 2011 চনত তাৰ পিছত মই যিমানবিলাক মোৰ প্ৰথমটোতো বাধ্যত পৰি মোৰ প্ৰেম শেষ হৈছিলে মই এজনী ব্ৰাহ্মণ ছোৱালী ভাল পাইছিলো তো মই তাইও বহুত ভাল পাইছিলে ব্ৰাহ্মণ ছোৱালীজনী কিন্তু মই নিজেই মই ব্ৰাহ্মণ নহয় মই যে ক'লো যে মই উপাধি যে উৰাই দিলো মই সেই প্ৰেম কাহিনীটোৰ কাৰণে কাষ্ট চিষ্টেমটো মানে বহুতে কয় জাতি নাই ধৰ্ম নাই কিন্তু মোৰ ক্ষেত্ৰত এজনী ব্ৰাহ্মণ ছোৱালীয়ে মোৰ সেই নিজৰ উপাধিটোৰ প্ৰতি মোৰ মানে বিতৃষ্ণা জন্মিব লাগিলে মানে সেইটো সময়ত মই বহুত কান্দিছিলো জানা যেতিয়া মোৰ সেই ব্ৰাহ্মণ ছোৱালীজনীৰ লগত মোৰ ভাল পোৱা হৈছিলে তাই যেতিয়া বহুত ভাল পায়ো পিতৃ মাতৃৰ আত্মগোৰামী নিজৰ জাতিৰ গৌৰৱৰ কাৰণে তাই মোক এৰি দিব লগা হ'ল বাধ্যত পৰি তাইক যেতিয়া শেষৰবাৰৰ বাবে মই মিছন চাৰিআলিত লগ পাইছিলো মই এটা কথাই ভাবি ললো যে মই এনেকুৱা এটা কাম কৰিম যিটো দিনত জাতি নাথাকিব জাতিৰ যিটো মানে দম কাষ্টিজিমৰ যিটো দম এই দমটো যাতে মই নাইকিয়া কৰি দিম মই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সহায় কৰিম কাৰণ মই এজনী ব্ৰাহ্মণ ছোৱালী ভাল পোৱাৰ কাৰণে মই সেই সময়ত বহুত কান্দিছিলো মই এনেকুৱা লাগিছিলে মই কিয় ব্ৰাহ্মণ নহলো কিন্তু সেই ছোৱালীজনীক নিজৰ পিতৃ মাতৃয়ে ইমানেই বাধ্য কৰি পেলালে লাষ্টত সেই ছোৱালীজনীয়ে নিজৰ সঁচা ভাল পোৱা জলাঞ্জলি দিব লগা হৈ গ'ল যে ইণ্টাৰকাষ্ট মেৰেজ কৰোঁ পিন্ধি নহ'ব বিয়া পাতো নাপাতো কিন্তু মোৰ সেই উচ্চ নিম্ন জাতিৰ কাৰণে মোৰ সেই ব্ৰেকআপ হৈছিলে আৰু সেইটো কাৰণে আজি তাৰিখত মিষ্টাৰ বিটু উপাধি মই কোনো পধ্যে মই কোনো এৱাৰ্ডত দিয়া নাই মোৰ যিমানখিনি এৱাৰ্ড আছে যিমান যি আছে অকল মিষ্টাৰ বিটুৱে দিব মোৰ উপাধি কথা শুনিলেই মই সেই ব্ৰাহ্মণ ছোৱালীজনীলৈ মনত পৰি যায় যে মই সেই ব্ৰাহ্মণ ছোৱালীজনীয়ে পিতৃ মাতৃয়ে মোৰ লগত এনেকুৱা কৰিছিলে মই আমুক নিম্ন জাতিৰ ল'ৰা হোৱাৰ কাৰণে মোক এনেকুৱা ধৰণে মোক টৰ্চাৰ কৰিছিলে যে ইণ্টাৰকাষ্ট মেৰেজ নহ'ব আমুক নহওক তামুক নহওক
মোক যদি সেইটো সময়ত ক'লেহেঁতেন যে তুমি ভালদৰে সংস্থাপন হোৱা ছাকচেছ হোৱা তোমাৰ বিয়া পতাৰ বয়স হোৱা নাই তেতিয়া মই সুখী হলোহেঁতেন যেতিয়া মই ক'লে মই ব্ৰাহ্মণ তুমি আমুক জাতি তেতিয়াই মোৰ সেই দুখটো সোমাই গ'ল মানে কিন্তু আমি আপোনাৰ যিটো আপুনি কথা কৈছে তেনেকুৱা অসমৰ হাজাৰ হাজাৰজন যুৱক তেনেকুৱা কিন্তু জীৱনত কোনোবা নহয় কোনোবা ক্ষেত্ৰত তেনেকুৱা পৰিস্থিতি সন্মুখীন হয় কিন্তু আপুনি ষ্ট্ৰং আছিলে বা নিজক বুজি পাই আপুনি আগবাঢ়ি গ'ল তেনেকুৱা আমি দেখিছো বহুতে চৰম পন্থা বাছি লয় নিজৰ জীৱনটো শেষ কৰি দিয়ে তেওঁলোকক কি ক'ব মই এটা কথাই কওঁ যদি আত্মস্বাৰ্থৰ কাৰণে নিজৰ প্ৰেম বলিদান দিব লাগে দি দিবা কিন্তু সেই বলিদান দিয়া প্ৰেমক সদায় পূজা কৰিবা আৰু সেই পূজা কৰি নিজকে এনেকুৱা ধৰণে থিতাপি ল'বা তোমাক যোনে আত্মস্বাৰ্থৰ কাৰণে তোমাৰ প্ৰেম বলিদান দিবলৈ বাধ্য কৰিছিলে এদিন ৰিয়েলাইজ কৰিব লাগিব যে আমি স্বাৰ্থৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ জাতিৰ স্বাৰ্থৰ কাৰণে নিজৰ ধনী দুখীয়া স্বাৰ্থৰ কাৰণে আজি এই ল'ৰাটো বা ছোৱালীজনীক আমি এনেকৈ এভইড কৰিলোঁ কিন্তু এই ল'ৰাটো ছোৱালীজনীক আমি বুজি পোৱাত ভুল হ'ল সেইটো ৰিয়েলাইজ কৰিবলৈ কাম কৰা কেতিয়াও নিজকে বৰবাদ কৰিব নালাগে প্ৰেমৰ কাৰণে কেতিয়াও নিজকে শেষ কৰা চিন্তা কৰিব নালাগে বৰঞ্চ সেই প্ৰেমৰ পৰা আঘাতবিলাকক নিজৰ এটা শক্তি হিচাপে প্ৰয়োগ কৰি আগুৱাই যাব লাগে আজি মই সেই মিছন চাৰিআলি যিদিনাখন মোৰ প্ৰেম শেষ হৈছিলে সেইদিনাখনে প্ৰতিজ্ঞা কৰিছিলোঁ যে মোক আজি নিম্ন জাতি ল'ৰাৰ বাবে তোমালোকে এনেকুৱা কৰিলা কিন্তু মই এদিন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এনেকুৱা কাম কৰিম যিটো দিনত জাতিৰ অস্তিত্ব নাথাকিব ধনী দুখীয়াৰ অস্তিত্ব নাথাকিব কেৱল মানুহ হিচাপে থিয় হৈ মিছন চাৰিআলি আপোনাৰ যেতিয়া প্ৰেম শেষ নহলহেঁতেন চাগে আজি আপুনি মিষ্টাৰ বিটু হিচাপে চিনাকি নাপালো সেইটো চেলেঞ্জ হিচাপে ললো মই যে ক'লো যে নৱপ্ৰজন্মৰ বাবে এটাই কৰিছো যিটো স্বাৰ্থৰ বাবে আত্মবলিদান দিবলৈ বাধ্য কৰাইছিলে প্ৰেম সেই আত্মবলিদান দিব পৰা স্বাৰ্থটোকে ইউটিলাইজ কৰা নিজৰ লগত আৰু য'ত প্ৰেম হয় তাৰ পৰা শপত লোৱা যে মই মানুহ হিচাপে কাম কৰিম মোৰ উপাধি হিচাপে কাম নকৰো উপাধিটো হ'ল এটা আত্ম অহংকাৰ থকাৰ কাৰণে আজি মই মোৰ প্ৰথম প্ৰেমৰ যৌৱনিকা পৰিছিলে মিছন চাৰিআলিত কান্দি কান্দি আহিছিলো গোটেই ৰাস্তা কিমান 6 মাহ দিন মই নিজকে বুজাব পৰা নাছিলো সেইটো সময়ত ইমান লগ পোৱা হোৱা নাছিলে না স্মাৰ্টফোন আছিলে ভিডিঅ' কলিং কৰি চাব পৰা সময় নাছিলে কিন্তু এনেকুৱা দিন আহিছিলে যে যোনটো জেগা ৰৈ পেলাই কথা পাতিছিলো সেই জেগাটো দেখিলেও মোৰ বেয়া লগা হৈছিলে এনেকুৱা দিন আহিছিলে তো মই সেই সময়ত মই এটা কথাই অনুভৱ কৰিছিলো যে মানুহে যিমানেই আমি ছায়েন্সৰ যোগে আগবঢ়াই নাযাওঁ কিয় মানুহৰ যিটো এই উচ্চ নিম্ন জাতিৰ যিটো ধাৰা এই ভেদাভেদটো যেতিয়ালৈকে শেষ কৰিব নোৱাৰিব নহয় তেতিয়ালৈকে এই জীৱন বাটত মানুহ কেতিয়াও ছাকচেছ হ'ব নোৱাৰে আজিও আছে কিন্তু 100% আছে এতিয়াও থাকিব এতিয়া বহুত মানুহে ক'ব যে মই এইবোৰ একো নামানো কিন্তু তেওঁক যেতিয়া তেওঁ উচ্চ জাতি এজনক নিম্ন বৰ্ণৰ এজন মানুহৰ লগত বহাই দিয়ে যাতে ভাতকেইটা খাব পাৰিব নে ভালদৰে নোৱাৰে মাদক দ্ৰব্য সেৱন কৰি খাই দিব কিন্তু সুস্থ মগজত তেওঁ খাব নোৱাৰা মানুহ বহুত আছে সেইটো বহুত ডাঙৰ কথা মানুহৰ সেইটো এটা বেমাৰ হয় পৃথিৱীত কিবা আছে জানো কোনে স্বজন কৰিছে তুমি আমুক জাতি মই তামুক জাতি কোনো স্বজন কৰা নাই মানুহৰ যেতিয়া অসুস্থ হৈ যায় সেই সময়ত ব্লাড লওঁতে তেজ লওঁতে সেই মানুহক কোন জাতিয়ে দিছে কোনোবাই চাব নেকি হা আজি কিমান ল'ৰা ছোৱালী সেই উচ্চ নিম্ন ধনী দুখীয়াৰ কাৰণে কিমান ল'ৰা ছোৱালী জীৱন আজি সংকটময় হৈ গৈছে বহুতেতো মোৰ দৰে ধৈৰ্য ধৰিব নোৱাৰে ন বাধ্যত পৰি যিটো প্ৰেম শেষ হয় ন সেই প্ৰেমটোৰ যিটো মানে কষ্ট নহয় সেই কষ্টটো মই জানো অনুভৱ তেনেকুৱা কিমানৰ বাধ্যত পৰি প্ৰেম শেষ হৈছে কোনোবা দুখীয়া ঘৰ ল'ৰা কোনোবা ধনী ঘৰ ছোৱালী বিয়া নিদিয়ে তাৰ নিমিলে তাৰ কেৰিয়াৰ নাই ফ'কাছ নাই এইটো হয় পিতৃ মাতৃৰ বাধা নেওচি কেতিয়াও এটা প্ৰেমৰ সম্পৰ্কক বিবাহ ৰূপ দিব নালাগে এইটো এটা অভিশাপ হয় কিন্তু এইটো নহয় যে তুমি সেই ছোৱালীজনীক বা সেই ল'ৰাটোক এটা ৰুমত আবদ্ধ কৰি সেই প্ৰেম শেষ কৰাটো কিন্তু মাক দেউতাকৰ সেইটো যুক্তি নহয় কিন্তু দেই প্ৰেম হ'ল ঈশ্বৰৰ দান গতিকে ঈশ্বৰৰ দানৰ প্ৰেমক যদি তুমি টৰ্চাৰ কৰি এৰুৱা দুইটাৰ মাজত আণ্ডাৰষ্টেণ্ডিং হৈ এৰাটো বেলেগ কথা কিন্তু তেনেকে প্ৰেছাৰ দি ল'ৰা বা ছোৱালীজনীক বিভেদ কৰি নিয়াটো বহুত ডাঙৰ কথা কিন্তু বহুত মানুহে বুজি নাপায় আৰু সেইটো কাৰণে মই কওঁ যে মই যিটো খালত পৰিলো সেই খালটোত পৰিবলৈ নাযাবা আজিৰ তাৰিখত মই বিশ্বাস নকৰিবা মই কেতিয়াবা কাৰোবাৰ কোনোবা ছোৱালী ভাল লাগি যায় যেতিয়া মই ব্ৰাহ্মণ ছোৱালী বুলি গম পাওঁ নহয় মই আঁততে সেৱা দি গুচি যাওঁ কৃষ্ণ মই নোৱাৰো দেই মই সেই দিনটোলৈ মনত পৰি যায় এই কাষ্টিজিমৰ যিটো মোক বিভেদ কৰিছিলে সেই দিনটোলৈ মোৰ মনত পৰি যায় যিমানে তেওঁক ভাল নালাগক কিয় যিমানে তেওঁক ভাল নহওক চিদিনাখনে মই গম পাওঁ যে এজনী ছোৱালী ব্ৰাহ্মণ ছোৱালী মই বোলো সেৱা জনালো কৃষ্ণ তুমি য'তে আছা ভালে থাকা তোমাৰ প্ৰতি মোৰ যদি অকমানো ভাল পোৱা হৈছিলে সেইখিনি মই তাতে শেষ কৰিলো কাৰণ মই জানোৱেই ছোৱালীজনী যিমানে ভাল নাপাওক কিয় পিতৃ মাতৃয়ে সেই গোড়ামিটোৰ দ্বাৰা এদিন এটেক কৰিবই আৰু সেইটো কাৰণে মই কাকো দুখ দিবলৈ নাযাওঁ সেইটো তেওঁলোকৰ নিজৰ কথা কিন্তু মোৰ ক্ষেত্ৰত কিন্তু এইবিলাক নাই মই সাধাৰণভাৱে চলা মানুহ সাধাৰণভাৱে থাকো কিন্তু মোৰ সেই প্ৰেম কাহিনীটোক লৈ পেলাই মই এইটো কথা ক'লো যিটো সঁচাটো সঁচাই কম আৰু মোক কি কাৰণে মোৰ প্ৰথম প্ৰেমৰ যৌৱনিকা পৰিছিলে একমাত্ৰ এই উচ্চ নিম্ন জাতিৰ কাৰণে হয় আমি দেখো যে কেমেৰা আগত মিষ্টাৰ বিটুৱে বহুত মানুহৰ কাৰণে সহায়ৰ হাত আগবঢ়ায় হাঁহি থকা মুখখন তেওঁৰ মনতো আছে কিন্তু দুখ আচলতে নীলকণ্ঠ হৈ যিদৰে মহাদেৱে বিষপান কৰিছিলে মোৰ সেই প্ৰেম হেৰাই যোৱা দুখটো নাই প্ৰেমটো আজি আছে কাইলৈ হেৰাই যাব পাৰে কিন্তু সেই সময়ত যে
যিটো ভেদাভেদ বা উচ্চ মানে নিম্ন উচ্চ নিম্ন যিটো ভেদাভেদ কৰি মোক বাধ্যত পৰি ছোৱালীজনীও আঁতৰি যাবলৈ বাধ্য হ'ল, ময়ো আঁতৰি যাবলৈ বাধ্য হ'লো। মিছন চাৰিআলি সেই চকুপানী মোৰ এতিয়াও মনত আছে। তেওঁ যিদিনাখন বিয়াত বহিছে সেইদিনাখন মই মন্দিৰত গৈছো। তেওঁ এইপিনে হোম যজ্ঞ চলি আছে, মই মন্দিৰত এটাই প্ৰাৰ্থনা কৰিছো যে তেওঁকতো বাধ্যত পৰি আঁতৰাই নিছে, কিন্তু তেওঁক আজিৰ পৰা এনেকুৱা শক্তি দিয়া যাতে মোক পাহৰি যায়, আৰু মোকো এনেকুৱা শক্তি দিয়া যে মোৰ প্ৰেমটো ৰিমাইণ্ড হ'ব, কিন্তু তেওঁৰ চেহেৰা যাতে মোৰ মনলৈ নাই। ভগৱানক প্ৰাৰ্থনা কৰিব লগা হৈছে সেইদিনটো মন্দিৰত বহি পেলাই। আৰু সেইদিনাখনৰ পৰা নিজৰ যুদ্ধত নিজে নামি গৈছো, আৰু আজি মিষ্টাৰ বিটু হৈ গলো। আৰু মিষ্টাৰ বিটু উপাধি নথকা কাৰণটোৱে হ'ল, মেইন কাৰণটো সেইটোৱে, প্ৰথম প্ৰেমতে মই উপাধি জাতিৰ কাৰণে মই টৰ্চাৰ খালো, আৰু সেইটো কাৰণে মই উপাধিক আজি মই বেয়া পাওঁ। সেইটোৱে মেইন কথা। সেইটো আপোনাৰ একপক্ষীয় বা ব্যক্তিগত প্ৰেম শেষ হ'ল, কিন্তু গোটেই অসমবাসীয়ে আপোনাৰ প্ৰেমত পৰি বা আপোনাক এটা নিজৰ সন্তান হিচাপে, কাৰোবাৰ ভাতৃ, কাৰোবাৰ জ্যেষ্ঠ ভাতৃ, কাৰোবাৰ পুত্ৰ হিচাপে আঁকোৱালি ললে 100%। মই ক'লো এজনক ভাল পোৱাতকে হাজাৰজনৰ মাজত ভাল পোৱাটো বিলতো মই পৰা আমি হ'ল, কিন্তু আপুনি সেইটোৱে মই পৰা আমি হ'ব লাগিব। আৰু আপোনাৰ আশ্ৰমখনৰ কথা কওকচোন, কিমানজন এতিয়া দৃষ্টিহীন লোক আছে, তেওঁলোকক আপুনি কেনেকে চিন্তা কৰে বা তেওঁলোকক লৈ কি চিন্তা আছে আপোনাৰ? আশ্ৰমলৈ এতিয়া একো চিন্তা নাই। আশ্ৰম প্ৰথম গছ পুলিটো ৰোৱাৰ পিছত তাক ডাঙৰ কৰিবলৈ দিতে, এতিয়া গছটো নিজে ডাঙৰ হৈ যায়, এই গছ পুলিটো টাইমত প্ৰব্লেম নাই। এতিয়া আশ্ৰম মই কৈছো এখন অসমবাসী আশ্ৰম, মিষ্টাৰ বিটু জাষ্ট এটা সেনাপতি হৈ পেলাই আগুৱাই নিলে। এতিয়া গোটেই আজি যেনেকে বিভিন্ন ধৰণৰ বাৰ্থডে পাতিবলৈ আহে, বিভিন্ন ধৰণৰ চাউল পাতি দি থৈ যায়, আজিলৈকে আশ্ৰম খোলাৰ পৰা চাউল কিনিব লগা হোৱা নাই, দাইল মিঠাতেল কিনিব লগা হোৱা নাই, নিমখ কিনিব লগা হোৱা নাই, চব মানুহে দি আছে। এতিয়া জাষ্ট যেতিয়া পাচলিটো কিনিব লগা আছিলে, সেইটো এটা প্ৰব্লেম চল্ভ কৰি নিজে খেতি কৰিলো। নিজৰ ঘৰত প্ৰব্লেম হ'লেও তাত কিন্তু নহয়, হ'বলৈ নিদোৱে নহয়। চাৰিওফালে CCTV লগোৱা আছে, বা প্ৰতিটো সময়তে তেওঁলোকক বস্তু এভেইলেবল আছে নাই, ঘৰত যদি কেতিয়াবা চাহপাত চিনি নাথাকিলে তাত থাকিবই লাগিব। আৰু মানুহ মই নাথাকিলেও আহিব পাৰে, নিজৰ ঘৰত বনাই মেলি খাই যাব পাৰে, তাত কোনো মানে চিক্ৰেট নাথাকে। ষ্ট'ৰ ৰুমত সোমাব, নিজে বস্তু ল'ব, নিজে চৌকা জুই জ্বলাব, নিজে বনাব, নিজে খাই পেলাই গুচি যাব পাৰে। তাত কোনো বাধ্যবাধকতা নাই। CCTV আছে, মই পিছদিনা ৰেকৰ্ডেড আকৌ এইখিনি চাওঁ, কোন কেনেকে আহিলে, কি ক'ত খালে, চব চাই দিওঁ। তেনেকে সেই চিষ্টেমত চলি যাব। তুমি ইয়ালৈ সেইসকল মানুহে আহিব আশ্ৰমলৈ যাৰ প্ৰকৃত অন্তৰত মানৱীয়তা আছে। ইয়াত কূটনীতিমূলক মানুহ আহি লাভ নাই, মানে কেতিয়াও আহিব নোৱাৰে। তেনেকে আশ্ৰম চলি আছে। আৰু এটা কথা আপুনি কৈ থাকে যে আপুনি চিকিৎসাৰ লগত জড়িত এজন ব্যক্তি, আপুনি অসমৰ এটা চিকিৎসা হওক, শিক্ষা হওক, যথেষ্ট ব্যয়বহুল। আপুনি কৈছে যে চিকিৎসা সেৱাটো বিনামূলীয়া হ'ব লাগে, কম পইচা, 10 টকাত চিকিৎসা সেৱা আৰম্ভ কৰিলে আপোনাৰ এটা সপোন আছে, আপোনাৰ এটা মন আছে। এই সপোনটোৰ বিষয়ে যদি আজি আমি আপোনাৰ এই পডকাষ্টত নুসুধো, তেতিয়াহ'লে আধৰুৱা হ'ব। এই সপোনটোৰ বিষয়ে আপুনি অকণমান কওকচোন। মোৰ এই সপোনটো ৰচিছিলো আজি 20 বছৰ আগতে, যিদিনাখন মই দেখিছিলো মানুহৰ পইচাৰ কাৰণে শেষ মুহূৰ্তটোক মানে আঁকোৱালি ল'বলৈও মানে প্ৰব্লেম হৈ যায়। মানে পইচাৰ কাৰণে জীৱন যোৱাৰ পিছতো সেই বডিটো নিবৰ কাৰণে পইচাৰ অভাৱত ৰাখি থব লগা হয়। এম্বুলেন্সৰ ভাড়া দিব নোৱাৰে, এম্বুলেন্সটো ভাড়া বিল ক্লিয়াৰ কৰিব নোৱাৰিলে সেই বডিৰ কেতিয়াও ৰিলিজ নিদিয়ে যিকোনো হস্পিটেলে। তো মই সেইটো সময়তে মই ভাবিছিলো যে এই অৱস্থাটো কি হৈছে। মই সেইটো সময়ত মোৰ একোৱেই নাছিলে, মই একেবাৰে মোৰ 1000 টকাৰ মই যোগ্য নহয়। কিন্তু তেতিয়াই মই সেই সপোনটো দেখিছিলো যে মই এনেকুৱা এখন হস্পিটেল খুলিম, যিখন হস্পিটেলত মানুহৰ সা সম্পত্তি শেষ হ'ব নালাগে। এনেকুৱা এখন হস্পিটেল খুলিম যিটো সময়ত মৃত্যুৰ বাবে অপেক্ষা কৰি থাকিব নালাগে। আৰু সেইটো কাৰণে নিজে এটা ট্ৰাষ্ট খুলিলো। ট্ৰাষ্ট খুলি অকলেতো কৰিব নাই, মই আমি দ্বাৰা কৰিব লাগিব। সেই ট্ৰাষ্টৰ দ্বাৰা আমি এটা এখন কৰিবলৈ গৈ আছো যে সেই হস্পিটেলত যিমানেই ডাঙৰ চিকিৎসক নহওক কিয় 50 টকা চাৰ্ভিচ চাৰ্জ হ'ব, যিমানেই দামী মানে CT স্কেন MRI নহয় 100 টকাৰ ভিতৰত হ'ব, ECG X-ray 15-20 টকাৰ ভিতৰত হ'ব, কাৰণ এইখিনিত বেছি ব্যয়বহুল হয়। বাকী যি অপাৰেশ্যন বা কিবা কিবি হ'ব, যেনেকুৱা ধৰণৰ অস্ত্ৰোপচাৰ নহওক কিয়, সেইখিনিতো বেলেগ হ'ব। কিন্তু যিখিনি নৰ্মেলি আমাৰ এজন ৰোগীৰ যিখিনি চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজন হয়, টেষ্ট হওক বা ডক্টৰৰ ফিজ হওক, সেইখিনি বস্তু আমি কমাই আনি পেলাই মানুহখিনিক যাতে সকলোৱে ভাল ডক্টৰক দেখাব পাৰে। 10 টকাৰ পৰা 50 টকাৰ ভিতৰত হ'ব নে? সম্ভৱ, আৰামত হ'ব, কিয় নহ'ব। তোমাৰ মই কৈছো যেতিয়া এখন চিকিৎসালয় জনতা মন্দিৰ হিচাপে পৰিগণিত কৰা যায়, আজি খানচাৰী কেনেকে কৰিছে, ট্ৰাষ্টৰ ফাণ্ড আনিব লাগিব, সেই ফাণ্ডে তোমাৰ চলাব লাগিব। যেতিয়া প্ৰত্যেক মাহে যদি 10-20 কোটি টকা ফাণ্ড আহি থাকে ট্ৰাষ্টলে, সেই টকাৰে মানুহক বিনামূলীয়া চিকিৎসা কি আৰু দি পঠিয়াব পৰা ব্যৱস্থাই হ'ব। কাৰণ গোটেই অল ৱৰ্ল্ডত ইমান ধনী মানুহ আছে, গোটেই পৃথিৱীখন হয়তো এমাহ দিন চলাই দিব পৰা ধনী মানুহ আছে। সেই মানুহখিনিৰ দ্বাৰা আমি এই কামখিনি কৰিব লাগিব। এইখিনি কৰিবৰ কাৰণে আমি নিজকে এজন যোদ্ধা হিচাপে প্ৰস্তুত কৰিব লাগিব। কৰিম, যিটো কৰিম বুলি কওঁ কৰিমেই। যেতিয়া মই দৃষ্টিহীন আশ্ৰমৰ প্লেনিং কৰিছিলো, মানুহে মোক কৈছিলে তই ইমান এটা ডাঙৰ প্লেনিং কিয় কৰিছ, পাৰিবি জানো? বহুতে হাঁহে চাগে, বহুতে হাঁহিছিলে, কিন্তু কৰি দেখালো ন। আজি 10 বছৰ সময় মই হস্পিটেলখনক কিয় লৈছো, 10 বছৰ সময়ত মই এইখিনি কাম কৰিব লাগিব। সেইকাৰণে মই 10 বছৰ সময়, মই কোৱা নাই যে মই অহা বছৰলৈ কৰিম, নহয়, মই 10 বছৰ 10 years সময় লৈছো। এই 10 years সময়ত মই গোটেই ফিগাৰটো বনাই খাৰা কৰিব লাগিব। মানে
এতিয়া আশ্ৰমত কেইজন আছে আপোনাৰ? 7জন। আমি দেখিছো এগৰাকী কণমানি আপুনি দেখাই থাকে সপোন তাক এটা নতুন জীৱন দিলে, কিন্তু তাক আমি যিটো অৱস্থাত দেখিছিলো গাড়ীত আপুনি আনি পেলাই আপোনাৰ নিজৰ সন্তানৰ গতে, আপোনাৰ কোনো আপুনি বিয়া পতা নাই কিন্তু আপুনি নিজৰ সন্তানৰ গতে মৰম কৰে। আপুনি কৈছে যে সপোনৰ ডাইপাৰটোলৈকে কিন্তু আপুনি চিন্তা কৰিবলগীয়া হয়। সপোনে জলপান ৰাতিপুৱা খালে নাই, আমি সকলো ভিডিঅ'ত দেখি থাকো। এতিয়া মানুহক কওঁ যে আপোনালোক যদি আহে তাহলে কাপোৰ কানি আনিব নালাগে। কাপোৰ কানিটো এযোৰ কাপোৰে এমাহ দিন চলি যাব, কিন্তু ডাইপাৰ ডেইলি 3টা লাগে। আপোনালোকে যদি আহে তাহলে অকল ডাইপাৰে লৈ আনিব। এতিয়া সি এল সাইজৰ ডাইপাৰ পিন্ধি আছে, এল সাইজৰ ডাইপাৰে লৈ আনিব। বেলেগ আপোনালোকে এইবিলাক কাপোৰ কানি অনাৰ চিন্তা নকৰিব। কাপোৰ কানি ময়ো দিম, কাৰণ এযোৰ কাপোৰে বহুত দিন যায়। এটা ডাইপাৰ কিন্তু এবাৰহে পিন্ধিব পাৰে। তো মই এতিয়ালৈকে তাৰ নামত ডাইপাৰে প্ৰায় 80-90,000 ডাইপাৰে কিনিছো এতিয়ালৈকে। তাৰ মাজত মানুহো দিছে, মানুহেতো নিদিয়াহেঁতেনতো আৰু 2-2.5 লাখ টকা হ'লে, কাৰণ তাই মাক ব্লাইণ্ড হয় ন। ডাইপাৰ যদি পিন্ধাই নথওঁ তেতিয়াহ'লে য'তে ত'তে এইটো লেতেৰা কৰি পেলাব। এনি টাইম ডাইপাৰ পিন্ধাই দিব লগা হয় তাক। বেলেগৰ দৰে মানে নিপিনকে থব নোৱাৰি মানে। আৰু এটা কথা, আৰু আপুনি আৰু এখন আশ্ৰম খোলা কথা আমি শুনিছিলো, এই ক্ষেত্ৰত কেনেকে? বৃদ্ধাশ্ৰমখন একচুৱেলি মই বৃদ্ধাশ্ৰমখনৰ কাৰণে আইতা এগৰাকী তেওঁকৰ আইতাগৰাকীয়ে মাতি দিছিলে। মই সেই বৃদ্ধাশ্ৰমৰ ছাপোৰ্টটো নকৰো। সেইকাৰণে মই এগৰাকী বাইদেউ আছে, ববিতা ৰাও বুলি কয়, আমাৰ ট্ৰাষ্টৰ ছেক্ৰেটাৰী হয়। তেখেতৰ এটা NGO আছে, তেখেতে আশ্ৰয় সেৱা বুলি এটা চলাই আছে। তেওঁক দিলো দায়িত্বটো যে মাটিখিনি আপুনিয়ে লৈ লওক, মোক দিছে, আপুনিয়ে বৃদ্ধাশ্ৰমখন খোলক, আৰু তেওঁ খুলিব আশ্ৰমৰ যিটো কনচেপ্ট। আৰু মই এটা কথা কওঁ, আমি দেখিছো যে মাক দেউতাকে নিজৰ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰে। এটা সময়ত মাক দেউতাক বৃদ্ধ হৈ যায়, তেতিয়া কিন্তু সন্তানে মাক দেউতাকে এলাগি কৰে নেকি, বৃদ্ধাশ্ৰমত পঠিয়াব লাগে? আচলতে মই কি কৈছো যে এই যে বৃদ্ধাশ্ৰমত যে পিতৃ মাতৃক পঠিয়াই, তাৰ কাৰণে দুখ সন্তান নহয়, তাৰ কাৰণে দুখ হ'ল পিতৃ মাতৃ। যদি জন্মৰ পৰাই পিতৃ মাতৃয়ে যদি নিজৰ সন্তানক কেৱল টকাৰ ঘটিবলৈ শিকায়, জন্মৰ পৰাই যদি কেৱল নিজৰ কাৰণে চিন্তা কৰিবলৈ শিকায়, জন্মৰ পৰাই যদি কেৱল স্বাৰ্থপৰ হবলৈ শিকায়, এদিন যেতিয়া তেওঁ দুৰ্ভগীয়া হবগে, বৃদ্ধা হলেতো দুৰ্ভগীয়া হয় ন, তেওঁ কেনেকে দুৰ্ভগীয়া মূল্য বুজিব? মই সেইকাৰণে প্ৰত্যেক পিতৃ মাতৃক এটা কথাই কওঁ যে জন্মৰ পৰাই সন্তানক দুৰ্ভগীয়া কি বস্তু শিকাওক, তেতিয়াহে আপুনি যেতিয়া দিনাখন বৃদ্ধা হব, সেইদিনাখনে আপোনাৰ দুৰ্ভগীয়া দুখ বুজিব। আপুনি যদি নিশিকায়, আপোনাৰ দুখ কেনেকে বুজিব বৃদ্ধা হলে? এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে যিসকল সন্তানে পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিয়ায়, তাৰ কাৰণে দুখী কিন্তু পিতৃ মাতৃ। এইটো 100%। অন্য দোষী কোনো নহয়, বেলেগে নিশিকায় নহয় তোৰ দেউতাক মা দেউতাক বৃদ্ধাশ্ৰমলৈ পঠিয়া, কাৰণ পিতৃ মাতৃয়ে সেই আদৰ্শ নিদিলে। আজি মই বহুতক দেখো ল'ৰা ছোৱালীক নিজৰ ঘৰত একদম ডাঙৰ ডাঙৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিব, তো সেই বাৰ্থডে চেলিব্ৰেশ্যন বিলাক যদি এই দৃষ্টিহীনৰ মাজলৈ আনি পেলাই তেওঁলোকক দেখুৱাই যে কিমান দুখত চলি আছে, চাচোন ভাত খাজৰ কাৰণে কিমান কষ্ট কৰি আছে, তো সেই বৃদ্ধা হলেও ক'ব নোৱাৰি ন, কাৰোবাৰ দৃষ্টিহীনো হ'ব পাৰে, কোনোবা পংগু হৈ যাব পাৰে, ভৰি অচল হৈ যাব পাৰে। তো সেই দুৰ্ভগীয়া অৱস্থাটো যাতে কেয়াৰ ল'ব পাৰে, সেইটো কাৰণে এতিয়াৰ পৰা শিকাব লাগিব। এতিয়াৰ পৰাই মানে মানুহক ট্ৰেইনিং দিব লাগিব, তেতিয়াহে। যেনেকে মই সপোনক ট্ৰেইনিং দি আছো, সপোনে এতিয়া ভোকত থাকিলেও কিন্তু তেওঁলোকৰ ভোকত আছে এইটো চিন্তা কৰিব। ই যেতিয়া ৰাতিপুৱা আমাৰ ঘৰলৈ আহে, সি সদায় পাচলি বাকলি খিনি লৈ আনে ছাগলীৰ কাৰণে। 2 বছৰীয়া এটা ল'ৰাই যেতিয়া মাকক হাতত ধৰি লৈ আনে, দৃষ্টিহীন মাকক, লগতে ক'ব যে বাকলি খিনি মানে ছাগলীৰ কাৰণে লৈ আনিব লাগে, সেইটো বুজি পাইছে। কোনোবা এজন ব্লাইণ্ডক অকলে আহি আছে, হাতত ধৰি খোজকাঢ়ি লৈ আনিব। এটা 2 বছৰীয়া ল'ৰাই এখন গেট খুলিব জানে, গেট খুলি ব্লাইণ্ডজনক সোমাই লৈ আনিব, সেইটো তাক শিক্ষা দিছো। তেনেদৰে সপোনক যেনেদৰে মই শিক্ষা দিছো, প্ৰত্যেক পিতৃ মাতৃয়ে যদি প্ৰত্যেক সন্তানক সেই শিক্ষা দিয়ে নহয়, এদিন কিন্তু সেই পিতৃ মাতৃ কোনো বৃদ্ধাশ্ৰমলৈ যাব নালাগে, বৃদ্ধাশ্ৰমবোৰ অচল হৈ পৰিব। কিন্তু এইটোতো 100%। বৰ ধুনীয়া কথা কৈছে। লগতে আৰু এটা কথা সুধো, প্ৰথম দিনাৰ পৰা আমাৰ অসমৰ হাৰ্ট থ্ৰ' হিয়াৰ নাম হ'ল জুবিন গাৰ্গ। অসমীয়া জাতিৰ কাৰণে এটা মেৰুদণ্ড আৰু অসমীয়া জাতিৰ কাৰণে এটা সাহস। যেতিয়া অসমীয়া জাতিৰ বিপদ হয়, আমি বানপানীৰ সময়তে দেখোঁ, কৰোণাৰ সময়তে দেখোঁ, যিকোনো বিপদত প্ৰথম চিঞৰ মৰা ব্যক্তিজন আছিল জুবিন গাৰ্গ। কিন্তু আজি জুবিন গাৰ্গ অবিহনে আমি দেখিছো কোনো গান বহুত ছিংগাৰে গাইছে, কিন্তু সেই বস্তুটো যিটো সোৱাদ বাৰে বাৰে শুনি থাকে, সেই বস্তুটো নাই বা সেইটো পোৱা নাই। যে আমি নিজৰ অভিভাৱকক হেৰুৱালো, নিজৰ ককাই ভাই মৃত্যু হলে যিটো দুখ হয়, সেইটো দুখ কিন্তু আমাৰ এতিয়াও আছে। আজি 7-8 মাহ হৈ গ'ল, আমি যিটো ভাবিছিলো যে তেওঁ যিসকল দোষী হৈ আছে তেওঁলোকক শাস্তি দিব বা তেনেকুৱা বস্তুটো আমি জেলত থকা দেখিছো, সেই ক্ষেত্ৰত ন্যায় প্ৰসংগটো কিছু আগবঢ়া নাই নেকি? ন্যায় কি দিব? জুবিন দাৰ গীত গাই যিসকলে পইচা কামাই আছে, তেওঁলোকে কেইজন দুৰ্ভগীয়া সহায় কৰিছে? আজিতো যিমান ছিংগাৰে গান গাই আছে চব জুবিন দাৰ গানে গাই আছে ন। আল্টিমেটলি জুবিন দাক লৈতো পইচা ঘটি আছে। তোৰ জুবিন দাই যেনেদৰে মানুহ সহায় কৰিছে, তেওঁলোকে সহায় কৰিছে। আজি মই এটা মিউজিক বেণ্ড উলিয়ালো যে মানুহক সহায় কৰিম বুলি, কিন্তু নিবিচাৰিলে। কেইটাই মাতিলে? এটাও নেমাতিলে, কাৰণ ব্লাইণ্ডে গান গালে এক্টিভিটি নাথাকে। কিন্তু অতদিনত বজাই শিল্পীক কিন্তু মাতিছে। আজি কেইবাটা জেগাৰ পৰা মোক ফোন কৰিছে যে আমুকত এটা ল'ৰা সহায় কৰিবলৈ আছে, আপুনি আহক। মই তেতিয়া সুধিছো যে তাত কোনজন ছিংগাৰ মাতিছিলে, আমুকজন। তেখেতক কওক, কাৰণ আপোনালোকে পইচা তুলি তেওঁক দিছে, আপুনি তেওঁৰ পৰা পইচা লওক সহায় কৰিবলৈ। মইতো এটা বেণ্ড উলিয়াইছিলো যে মানুহক বেছিকে সহায় কৰিব পাৰিম, যাতে বেছিকে হেৰি কৰিব পাৰিম, আৰু যাতে আমাৰ বেণ্ডটো মাতিলে সেই অঞ্চলতে আপোনালোকৰ পইচাতে গলো, তাত যিমান সহায় কৰিব লগা আছে তেনেকে সহায় কৰি গৈছিলো, কিন্তু আপোনালোকে নামাতিলে। কিন্তু আজি তাৰিখত যিসকল ছিংগাৰে জুবিন দাৰ গান লৈ পেলাই জুবিন দাক
এক প্ৰকাৰ ক'বলৈ গ'লে জুবিন দাক এটা ইউজ কৰি আছে, ব্যৱসায় কৰি আছে। কেইজন ছিংগাৰে এভইড কৰিলে, কেইজন ছিংগাৰে আজি জুবিন দাৰ কাৰণে প্ৰগ্ৰেম এভইড কৰিলে, প্ৰগ্ৰেম বেছিহে লৈছে অবভিয়াছলি। কোনোবাই জুবিন দা হামিং গাইছে, তেওঁ প্ৰগ্ৰেম পাইছে। কোনোবাই গান গাইছে, তেওঁ প্ৰগ্ৰেম পাইছে। জনপ্ৰিয়তা কাৰ কাৰণে কৰিছে? জুবিন দাৰ কাৰণে জনপ্ৰিয় হৈ পেলাই আগুৱাই নিব গৈছে। কিন্তু মই কি কৰি আছো? উৎসৰ্গা কৰি আছো জুবিন দাৰ কাৰণে। প্ৰতিটো মুহূৰ্তত প্ৰতিজন দৃষ্টিহীনক উদ্ধাৰ কৰা এগেইনষ্টত জুবিন দাৰ নাম সন্নিৱিষ্ট কৰিছে। তেওঁলোকে জুবিন দাৰ নামতে কৰি আছে, কিন্তু জুবিন দাই যিটো মেইন কাম কৰিছিল মানুহক সহায়, সেই কামটোৱেই কিন্তু আমি দেখা নাই, কোনো কৰা নাই। মই যিমানবোৰ চালো প্ৰগ্ৰেম, যিমান যি দেখিলো, কেৱল জুবিন দাক অনুকৰণ কৰিছে গানৰ ক্ষেত্ৰতে। জুবিন দাক অনুকৰণ কৰা নাই মানৱীয়তা যাত্ৰা। আদৰ্শটো লোৱা নাই, আদৰ্শ লোৱা নাই। কেনেকে ল'ব? তেওঁলোকে কেৱল নিজৰ কাৰণে চিন্তা কৰিছে, এইটো ছিজনত মই কোটি টকা ঘটি লওঁ, মই আমুকত যাম তামুকত যাম, ঘৰ বনাম, কিবা কৰিম, সেইবিলাক কৰিছে। এইবিলাক ক'লে কণ্ট্ৰভাৰ্চি হয়, কিন্তু মই এটা কথাই কওঁ, এইবিলাক কৰি লাভ নাই। মানুহৰ যদি নিজৰ, কাৰণ মই তেওঁলোককনো কি দুখ দিম? আজি সেই কমিটিখিনিয়ে জানো আমাক মাতিলে? আমি দুৰ্ভগীয়াভাৱে যাত্ৰা কৰিব বিচৰা এটা বেণ্ডক জানো মাতিলে? মই ছিংগাৰৰ ক্ষেত্ৰত মই কি ক'ম বাৰু? ছিংগাৰ কৰি থাকিব, তেওঁলোকক মাতিছে কাৰণে মঞ্চ দিছে, পাইছে, গৈছে। কিন্তু আজিতো মই এজন দৃষ্টিহীনক লৈ এটা সপোন দেখিছিলো, এটা বেণ্ড উলিয়াইছিলো, তেওঁ 2 টকা পাওক, আৰু সেই তেওঁৰ পৰা যি আৰ্জন হ'ব, সেই আৰ্জনে আৰু দুৰ্ভগীয়া উদ্ধাৰ হওক। কিন্তু মানুহেতো নুবুজিলে ন, মানুহে বুজি নাপায় এই ক্ষেত্ৰত। গতিকে বুজি নোপোৱা মানুহক বেলেগকে কৈ একো লাভ নাই। গতিকে মই কাৰো হৈ বিপক্ষেও ক'ব নাযাওঁ, সপক্ষেও ক'ব নাযাওঁ। সময় গতিত দেখি থাকিবা কি কৰিবলৈ গৈ আছো। 10 বছৰ সময় লৈছো, জুবিন দাক বেলেগ ধৰণে খাৰা কৰিম। সদায় আপোনাৰ লগত আজি বহুতখিনি কথা পাতিলো। অনুষ্ঠানটো আমি শেষ হ'ব হৈছে, তাৰ শেষত কেইটামান কথা সুধো। আপোনাৰ জীৱনৰ যদি এটা দিন আপোনাৰ কাৰণে দি দিওঁ, সম্পূৰ্ণ দিনটো আপোনাৰ কাৰণে, সেই দিনটো আপুনি কি কৰিব? তুমি যদি মোৰ কাৰণে সম্পূৰ্ণ দিনটো দি দিয়া, তুমি দিয়া মোৰ লগত, তোমাক মই লৈ যাম মোৰ ক্ষেত্ৰখনত। কিন্তু সেইদিনাখন তুমি ভাত খাবলৈ পোৱা নোপোৱা মই নাজানো মানে। কাৰণ মই যেতিয়া কাৰোবাক উদ্ধাৰ কৰিবলৈ যাওঁ নহয়, ভাত পানীৰ কথা পাহৰি পেলাও মানে। সেইদিনাখন যিটো মই এটা ৰছীয়ে বান্ধি থোৱা ল'ৰা মই উদ্ধাৰ কৰিবলৈ গৈছিলো, মোৰ লগত অমল বুলি এটা ল'ৰা গৈছিলো, ঢুলীয়াটো। তাক ৰাহুলে কৈ পঠিয়াইছিলে যে হেৰি আপুনি ভাত কিমান খাই যাওক নি ৰাতিপুৱাই, কাৰণ আমি ইয়াৰ পৰা 8টা বজাতে ওলাইছো ন, ইয়াৰ পৰা আমি নাজিৰা গৈছো, নাজিৰাৰ পৰা মৰাণ গৈছো। তেতিয়া সি ক'লে ভাত নাখাই মই ৰাতিপুৱাই। সি লাষ্টত যেতিয়া মই দুপৰীয়া ভাত কেতিয়া তাক খাবলৈ দিছো 7:30, মোৰ নিজৰ 7:30, সন্ধিয়া লগা 7:30 দুপৰীয়া ভাত খাব পাইছে। সি তেতিয়া মোক কৈছে যে মোক ওলাই আহোতে ৰাহুলে ভালেই কৈছিলে ভাত কেইটামান খাই যাওক বুলি, সি জানে আপোনাৰ লগত আহিলে কি হয় মানে। তো সিহঁতি মোৰ লগত আছে, কিন্তু মই কামো কৰি আছো, দৌৰি আছো, ময়ো নিজক খোৱা নাই মানে, নিজকো পাহৰি গৈছো। কিন্তু আমি এটা অনুৰোধ কৰিছো, আপুনি নিজৰ যত্ন ল'ব, কাৰণ বহুত মানুহৰ কাৰণে কৰিবলগীয়া বহুতখিনি আছে, সেইকাৰণে অকণমান নিজৰো যত্ন ল'ব। আমাৰ ফালৰ পৰা অকণমান আপোনাৰ কাৰণে অনুৰোধ। আৰু এটা কথা সুধো, আপোনাৰ কাৰণে জীৱনত সকলোতকৈ বেছিকে গুৰুত্বপূৰ্ণ কি? গুৰুত্বপূৰ্ণ কি? গুৰুত্বপূৰ্ণটো হ'ল জীৱন। জীৱনটো কেনেকে দেখে? জীৱনটো মই প্ৰথমতে কৈছো যে মোৰ কোনো ভৱিষ্যত নাই। মই প্ৰথমতে নিজৰ ভৱিষ্যত শেষ কৰি লৈছো, আনৰ ভৱিষ্যত গঢ়িব। আৰু এটা কিন্তু মানুহে এনেকেও কয় যে আপোনাৰ যদি জীৱনত ভৱিষ্যত নাই বা লক্ষ্য নাই, লক্ষ্য অবিহনে কিন্তু আপোনাৰ জীৱনটো শূন্যলৈ মাৰি পঠিয়াই কাঁড়ডালৰ নিচিনা। ভৱিষ্যত আৰু লক্ষ্যৰ মাজত পাৰ্থক্য আছে। হয়, মোৰ ভৱিষ্যত তেওঁৰ লগত দেখিছো মই। হয়, তেওঁৰ লগত দেখিছো মোৰ ভৱিষ্যত। এজোপা ফুল ভৱিষ্যত কেতিয়া ফুলজোপা ফুলিব, ধুনীয়াকে শুৱনি হ'ব ন, তেতিয়া তুমি নিজক চেক্ৰিফাইচ কৰিব লাগিব, ৰাতিপুৱা পানী দিব লাগিব, সাৰ দিব লাগিব, তেতিয়াহে ফুল ফুলিব। তেতিয়া ফুল ফুলিব ন, তোমাক তেতিয়া তাত ফুলজোপা তুমি নিদিলে, মই পানী দিয়া সাৰ দিয়া কাৰণে ফুলজোপা ফুলিলে। তোৰ ভৱিষ্যতৰ প্ৰতিচ্ছবিটো তেওঁৰ লগত প্ৰতিষ্ঠা কৰিছো। লক্ষ্যটো আছে, লক্ষ্য আৰু ভৱিষ্যত দুটা বেলেগ বস্তু। লক্ষ্য হ'ল স্থিৰ কৰি লৈছো, মই আমুকটো লক্ষ্যত মই যাবই লাগিব, পাবগৈ লাগিব, ৰাস্তা যিমানে দুৰ্গম নহওক কিয়, ৰাস্তা বনাই হলেও মই সেই লক্ষ্য পামগে। কিন্তু ভৱিষ্যতটো, নিজৰ ভৱিষ্যতৰ আগত তেওঁৰ ভৱিষ্যতটো মই প্ৰতিচ্ছবি চাবলৈ চেষ্টা কৰিছো, আৰু সেই প্ৰতিচ্ছবি যেতিয়া জিলিকি উঠিব তাতে মোৰ ভৱিষ্যত দেখা পাম। সেইকাৰণে কৈছো মোৰ কোনো ভৱিষ্যত নাই, মোৰ ভৱিষ্যত আনৰ লগত মই দেখিছো, সেই ভৱিষ্যতেই মোৰ ভৱিষ্যত হ'ব। হয়, বৰ ধুনীয়া উত্তৰ দিছে। আৰু এটা কথা সুধো, জীৱনৰ যিটো অন্তিম মুহূৰ্ত, মানুহ মৰণহীন, আপোনাৰ এদিন অন্তিম সময় আহিব, আমাৰো আহিব, যেতিয়া বিয়লি বেলা শেষৰ মুহূৰ্তখিনি আপুনি কি হিচাপে নিজকে থৈ যোৱাটো বিচাৰে? মানে মানুহে আপোনাক কি হিচাপে মনত ৰখাটো বিচাৰিব? যে আপুনি শয্যাগত অৱস্থা, অসুখীয়া অৱস্থা, বিচনাত পৰি আছে, যে মানুহে আপোনাৰ কথা চৰ্চা কৰিছে, বা আপোনাৰ মৃত্যুৰ পিছত আপোনাক কি হিচাপে মনত ৰখাটো আপুনি বিচাৰে? মইতো মৃত্যুৰ বাবে কাম কৰি আছো। এতিয়া বহুতৰ মৃত্যু দেখিছো, তেওঁৰ ডেড বডি, তেওঁৰ নিথৰ দেহ পৰি থাকে, অপেক্ষা কৰি থাকে চিতালৈ, কান্ধত ল'বলৈ 4জন মানুহৰ অভাৱ হয় তেওঁ। কিন্তু মই চিন্তা কৰো কি যে মোৰ শেষ যাত্ৰাত বিদায় দিয়া মানুহকেইজনেও মোক কান্ধত লৈ গৌৰৱে ক'ব যে এইজন মানুহক আজি কান্ধত ল'ব পাৰি মই আজি গৌৰৱান্বিত কৰিছো। মোৰ নাম কিমানে মনত ৰাখে ডাঙৰ কথা নহয়, যাতে মই মোৰ নিথৰ দেহটো সেই শ্মশানলৈ যাওঁতে মনৰ আনন্দৰে যায়, লৈ যোৱা কেইজনো যাতে অন্তৰৰ পৰা কান্দে, দেখুৱাই চকু পানী নুবুৱে। বহুত দেখিছো নিথৰ দেহ পৰি থাকে, অপেক্ষা কৰি থাকে শেষ যাত্ৰাটো মোক কোনে কান্ধত লৈ যাব।
সেইটো যাতে মোৰ লগত নহওক তাৰ বাবে কাম কৰিছো, মৃত্যুৰ বাবে মই কাম কৰিছো, এজন সফল মৃত্যু হ'বৰ বাবে মই কাম কৰিছো। মই বেছি দিন জীয়াইও নাথাকো, মই অতি সোনকালে গুচি যাম। 50 to 60 ভিতৰত মোক ভগৱানে নিব লাগে, কাৰণ যিদিনাখনে মই দেখিম যে মই কাম কৰিব নোৱাৰা হৈছো, কাৰোবাৰ বাবে বোজা হৈ পৰিছো, সেইদিনাখনে পৃথিৱীত জীয়াই নাথাকো। লেলাই ঘেলাই মই জীয়াই থকা মানুহ নহয় দেই। ভগৱানক এটাই কামনা কৰিছো, ধাম ধুম কাম কৰো, আৰু যিদিনাখনে মই অৱস হৈ আহিম, দেহৰ অংগ পতংগ অচল হৈ আহিব, সেইদিনাখনে মোক লৈ যাবা। গতিকে মই মোৰ যোৱা কামনাটো 50 to 60 ভিতৰত কৰো, 50 বা 60 বছৰ ভিতৰত যাব লাগে। জুবিন দা যেনেকে গুচি গ'ল 52 বছৰত, মই সেইটো টাৰ্গেট লিখিছো 50 পৰা 60 ভিতৰত যাব লাগে। কাৰণ পৃথিৱীত মই নিবলৈও একো নাই, আৰু মই কাৰোবাৰত মানে হেৰি কৰিবলৈ মোৰ কোনো নাই মানে। গতিকে অকলশৰীয়া জীৱন, বিন্দাস জীৱন, আৰু মোৰ লগত যিসকল আছে তেওঁলোককো সেই মই যোৱাৰ পিছত যাতে মোৰ কামখিনি আগুৱাই নিয়ে তাকে কামনা কৰিছো। আমিও এইটো নিবিচাৰো যে আপুনি সোনকালে যাওকগে, ভগৱানে আপোনাক সুস্থ শৰীৰ প্ৰদান কৰক। 50 বছৰ নালাগে, 100 বছৰ থাকক, এনেদৰে সুস্থ সবলকে থাকক, মানুহৰ কাৰণে নাই কাম 100 কৰক। বছৰ কোনো মানুহ থাকিব নালাগে, 100 বছৰ মানুহ থাকিব নালাগে। 60 বছৰ পিছত বা 70 বছৰ পিছত মানুহ কেৱল বুজাহে হয় মোৰ মতে। মইতো 60 বছৰ আগতে যাব বিচাৰো, কাৰণ 60 বছৰ পিছত একো ডেভেলপমেণ্ট নাইকিয়া হৈ যায়, একো চেল্ফ ডেভেলপমেণ্ট নাইকিয়া হৈ যায়, একো সৃষ্টিৰাজি নহয়। 70 লৈকে কিবা কৰি চলিব পাৰি আৰু, কিন্তু 60 বছৰলৈকে পুৰা বস্তুটো মানে এক্টিভ হৈ থাকে, যিকোনো বস্তু কৰিব পাৰি, জোৰ থাকে, বল থাকে। কিন্তু নিজৰ যেতিয়া দেহাই নাইকিয়া, দেহা কি এনেকে কৰিবা তুমি? মানে মৃত্যুটো আপুনি শিল্প হিচাপে যাব বিচাৰো। মানে পৃথিৱীখনত আহিছো যেনেকে ধাপাককে যাবও লাগে আৰু। মানে মই তহঁতি আহো বোপাই, মোক নেও বোপাই, এইবিলাক কৈ থকা মোৰ দিন নালাগে। মানে মই আৰু নিজে যেনেকে চলিম, আনকো চলাম, কান্ধত যিদিনাখন বেলেগক বুজা ল'ব নোৱাৰা হ'ম, সেইদিনাখনে যাব লাগে আৰু। শেষ বহুত কথা পাতিলো, কথা পাতি ভাল লাগিলে। আমি এটা কথা গম পালো যে মিষ্টাৰ বিটু এটা খোলা অন্তৰৰ মানুহ, মানুহৰ কাৰণে কাম কৰিব বিচাৰে, মনত বহুত সপোন আছে, আকাশ চোৱাৰ মন আছে, যথেষ্ট কাম কৰি আছে। মোৰ ষ্টুডিঅ'ত কেনেকুৱা লাগিলে? আপোনাৰ ষ্টুডিঅ' আহি ভাল লাগিলে। আপোনাৰ ঘৰৰ সন্মুখৰ ভাগৰ ইমান এটা ধুনীয়া এটা পৰিৱেশ, এটা নিৰিবিলি, কোনো চাউণ্ড নাই, নিৰিবিলি পৰিৱেশত আপোনাৰ ষ্টুডিঅ' বনাইছে। নতুনকে আপুনি পডকাষ্টসমূহ আৰম্ভ কৰিব, আৰু ইমান এটা আপোনাৰ নিজে অনুষ্ঠান নকৰি মোক যে এটা সুযোগ দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মই আনৰ বাবে কাম কৰিছো। এতিয়া মই পডকাষ্ট চেনেল কৰিছো, কি মোৰ প্ৰথম ইণ্টাৰভিউ মই নিজে ল'ব লাগিছিলে। আজি আপুনি মোৰ লাইট পৰ্যন্ত আপুনি ফিটিং কৰি দিছে, লাইট পৰ্যন্ত চব ষ্টেণ্ড পৰ্যন্ত দিছে, সেইকাৰণে ভাল লাগিছে। এনেদৰে সদায় মানুহৰ কাৰণে কাম চবকে আগুৱাই যাব লাগিব। মানে সকলো মানে হাতত হাত ধৰি, খোজত খোজ থৈ সকলো যাতে কেনেকে আগবাঢ়ি যায়, তাৰ প্ৰতি সদায় নিৰন্তৰে চিন্তা কৰি থকা মানুহজনে হৈছে মিষ্টাৰ বিটু। এটা কথা, মনটো অতি সহজ সৰল মন, এটা আৱেগিক মন, মানুহৰ কাৰণে কাম কৰিব পৰা মন। আমি দেখিছো ইমান সহজ নহয় এখন আশ্ৰম খোলা। যিসকল লোকৰ কোনো দৃষ্টি নাই, তেওঁলোকক হাতত ধৰি ধৰি কেনেকে তেওঁলোকৰ গোটেই জীৱনটো, এইসকল লোকে কিন্তু মৃত্যুলৈকে থাকিব, মৃত্যুলৈকে গোটেই জীৱনটো তেওঁলোকৰ দায়িত্ব ল'ব লাগিব। আজিৰ দিনত মাক দেউতাকৰ দায়িত্ব ল'ব নোৱাৰে সন্তানে, তেওঁ কিন্তু আৰু তেনেকুৱা ৰাইজ গোটাই লৈছে বুলিয়ে কৈছো, গোটাই লৈ তেওঁলোকক নিজৰ পৰিয়ালৰ দৰে মৰম কৰিছে। এটা সন্তান আছে সপোন, তাক নিজৰ সন্তানৰ গতে মৰম দিছে। আশা কৰিছো তেওঁলোকৰ আশ্ৰমখন সদায় এনেদৰে হাঁহি মাতি সকলোৰে মাজত এনেদৰে থাকক। শেষত এটা কথা সুধো, কেনেকুৱা লাগিলে কথা পাতি, কি ক'ব? ভাল লাগিলে, আৰু তাতোতকৈ বেছি ভাল লাগিছে যে যিটো পডকাষ্ট চেনেলত মই ইণ্টাৰভিউ অতিথিক ল'ম বুলি ভাবিছিলো, সেই পডকাষ্ট চেনেলত প্ৰথম ইণ্টাৰভিউ মই দিছো দেৰগাঁও ডায়েৰীৰ লগত। গতিকে পডকাষ্টটোৰ এটা ইয়াতো কিন্তু এটা বেলেগ এটা টুইষ্ট লুকাই আছে, যিটো টুইষ্ট দৰ্শকে বিচাৰিব লাগিব, যিটো টুইষ্টত গম পাব যে মিষ্টাৰ বিটুৱে ইমান এটা বিলাসী ষ্টুডিঅ' খুলি, এটা চাউণ্ড প্ৰুফ ষ্টুডিঅ' খুলি আনৰ বাবে প্ৰথমটো ভিডিঅ' এৰি দিছে। হয়, আৰু এটা কথা গম পাব যে যিজন মানুহে আনৰ দুখৰ কাৰণে দুখী হয়, সেই মানুহজনৰ বহুত দুখ আছে, তাৰ পিছত দুখ নেওচি নিজৰ জীৱনটো কেনেকে আগুৱাই নিব লাগিব তাৰ এটা মেছেজ আছে। যুৱ প্ৰজন্মই আচলতে তেওঁ অনুপ্ৰেৰণা লৈ আগবাঢ়ি যোৱাটো অতি প্ৰয়োজন। আৰু আমি ভাল লাগিলে কথা পাতি। আপোনাৰ যাত্ৰা অনিৰুদ্ধ হওক, এনেদৰে সমাজৰ কাৰণে কাম কৰক, মানুহৰ কাৰণে কাম কৰক। মা ভাগৱতী, ভগৱানে শংকৰদেৱে, মাধৱদেৱে আপোনাৰ গুৰু দুজনে শক্তি দিয়ক, তাকে কামনা কৰি আজি আমাৰ প্ৰতিবেদনৰ পৰা বিদায় মাগিছো। কেনেকুৱা পালে অনুষ্ঠানটো আপোনালোকৰ এটা বহুমূলীয়া কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু কেনেকুৱা পাইছে এটা জনাব। ধন্যবাদ।